এদিনাখন পঞ্চম শ্ৰেণীত এজন ল'ৰাক শিক্ষকে 4 আৰু 5 ভাগৰ পূৰণ নেওতাখন বৰ্ডত লিখিব দিলে। ল'ৰাজনে 4 ভাগটো সম্পূৰ্ণকৈ শুদ্ধকৈ লিখিলে, 5 ভাগটো লিখি শেষৰ ফালে 5 10 গুণ 51 লিখিলে। লিখাৰ লগে লগে তাত শ্ৰেণীত যিবিলাক ল'ৰা ছোৱালী আছিল, তাৰ লগৰ বন্ধু বান্ধৱ আছিল, তেওঁলোকে সকলোৱে কি কৰিলে, গিৰ্জনী মাৰি হাঁহিলে। তেওঁলোকক বিভিন্ন ঠাট্টা মস্কৰা কৰিবলৈ ধৰিলে আৰু শিক্ষকজনে তেওঁক বিভিন্ন কথা কৈ বেয়াকৈ ক'বলৈ ধৰিলে যে তই এইদৰে কেনেকৈ হ'ব, এইখিনিয়ে যদি নাজানে কেনেকৈ হ'ব, জীৱনত কিদৰে উন্নতি কৰিব পাৰিবি, তই এটা মূৰ্খ, তই গাধ, তই গৰু, তই জীৱনত একোৱে কৰিব নোৱাৰা, বিভিন্ন ধৰণৰ কথা ক'বলৈ ধৰিলে। তেতিয়া সেই ছাত্ৰজনে কি ক'লে আপোনালোকে মন দি শুনক। তেতিয়া ছাত্ৰজনে ক'লে, ছাৰ আপোনাৰ লগতে মই মোৰ বন্ধুসকলক এটা কথাই কওঁ, মই 2টা নেওতাৰ ভাগত সৰ্বমুঠ 20টা লিখিব লগা হ'ল। তাৰ ভিতৰত মই 19টা শুদ্ধকৈ লিখিলোঁ আৰু মই এটা ভুলকৈ লিখিলোঁ। কিন্তু 19টা শুদ্ধকৈ লিখাৰ ফলত কোনো এজনে মোক এপ্ৰিচিয়েট নকৰিলে যে তই শুদ্ধকৈ লিখিব পাৰিছ, কিন্তু এটা ভুলৰ বাবে মোক আপুনি তথা মোৰ বন্ধুসকলে মোক বেয়াকৈ ক'লে, মোক অপমান কৰিলে, মোক একো নজনা বুলি ক'লে। আচলতে মই ইমান যি শুদ্ধ ক'লে তাৰ কাৰণে মই কি মোক ভাল বোলাৰ কোনো প্ৰয়োজনীয়তা নাছিল নেকি? এই কথাটোৱে আপোনালোকৰ জীৱনতো হয়। আপুনি যেতিয়া জীৱনত বা সমাজৰ বাবে বা ঘৰখনৰ বাবে যেতিয়া আপুনি 10টাই ভাল কাম কৰিব, সেইবোৰৰ কিন্তু গুৰুত্ব নাথাকে, সেইবোৰ শুদ্ধকৈ কৰিলেও গুৰুত্ব নাই। কিন্তু এটা যদি ভুল কৰে, এটা ভুল কৰিলে সেইটোক লৈ সকলোৱে তোলপাল লগাই দিব আৰু আপোনাক একেবাৰে নিম্নমানৰ বুলি, একো নজনা বুলি ক'ব। এইটো কিন্তু আচলতে আপুনি মনত বেয়া পাবলগীয়া কথা নহয়। এইটো হ'ল আমাৰ সমাজৰ এটা চৰিত্ৰ। আমাৰ সমাজে ভাল কাম কৰিলে কাকো ইনস্পায়াৰ নকৰে, কাকো ভাল বুলি নকয়, কিন্তু যদি 100টাৰ ভিতৰত আপুনি যদি এটা বেয়া কাম কৰে, সেইটোক কিন্তু সকলোৱে ঢাক ঢোল বজাই সকলোকে প্ৰচাৰ কৰি দিব। গতিকে আপোনাৰ জীৱনত আপুনি যদি 100টা আনৰ বাবে ভাল কাম কৰিছে, কিন্তু এটা যদি কিবা কাৰণত ভুল হৈছে, তাৰ কাৰণে আপোনাক যি কটু বাক্য শুনাব, কটু মন্তব্য কৰিব, সেইবোৰ আওকাণ কৰি সেইবোৰ সমাজৰ এক ধৰ্ম বুলি ভাবি আপুনি আপোনাৰ কাম কৰি আগবাঢ়ি যাওক, জীৱনত সফলতা পাবই। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।